নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'টোত আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এন্ট্ৰেন্স এক্সামত আহিব পৰা 100টা আসাম হিষ্ট্ৰীৰ কুৱেশ্যন এণ্ড এনচাৰ। সেয়েহে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হৈ গ'ল, অসমত কেতিয়াৰ পৰা কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1861 চনত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম কৃষক বিদ্ৰোহটোৰ নাম কি? ইয়াৰ এনচাৰটো হ'ব ফুলগুৰিৰ দোৱা, আৰু এই বিদ্ৰোহটো হৈছিল 1861 চনত। নেক্সট কুৱেশ্যন, JW কুইণ্টনক কোনে হত্যা কৰিছিল? তেখেত এগৰাকী ব্ৰিটিছ বিষয়া আছিল আৰু তেখেতক কোনে হত্যা কৰিছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব টিকেন্দ্ৰজিৎ সিং। টিকেন্দ্ৰজিৎ সিঙে JW কুইণ্টনক হত্যা কৰিছিল। নেক্সট কুৱেশ্যন, 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ এনচাৰটো হ'ব সম্বোধন ফংলুচা। সম্বোধন ফংলুচাই 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিল। নেক্সট কুৱেশ্যন, অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1916 চনত। 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন হৈছিল। নেক্সট কুৱেশ্যন, অসম ছাত্ৰ সন্মিলনৰ মুখ্য পত্ৰখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব মিলন। অসম ছাত্ৰ সন্মিলনৰ মুখ্য পত্ৰখন হ'ল মিলন। নেক্সট কুৱেশ্যন, আহোম সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1893 চনত। 1893 চনত আহোম সভা গঠন হৈছিল। নেক্সট কুৱেশ্যন, কিমান চনত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনলৈ গৈছিল? ইয়াৰ এনচাৰটো হ'ব 1832 চনত। 1832 চনত কছাৰী ৰাজ্য সম্পূৰ্ণকৈ ব্ৰিটিছৰ অধীনলৈ যায়। নেক্সট কুৱেশ্যন, কিমান চনত খাচী ৰাজ্য সম্পূৰ্ণকৈ ব্ৰিটিছৰ অধীনলৈ গৈছিল? ব্ৰিটিছসকলে কেতিয়া খাচী ৰাজ্য সম্পূৰ্ণকৈ দখল কৰিছিল? ইয়াৰ এনচাৰটো হ'ব 1833 খ্ৰীষ্টাব্দত। 1833 খ্ৰীষ্টাব্দত ইংৰাজসকলে খাচী ৰাজ্য সম্পূৰ্ণকৈ দখল কৰিছিল। নেক্সট কুৱেশ্যন, কিমান চনত জয়ন্তীয়া ৰাজ্য সম্পূৰ্ণকৈ ব্ৰিটিছৰ অধীনলৈ গৈছিল? ইয়াৰ এনচাৰটো হ'ব 1835 খ্ৰীষ্টাব্দত। 1825 চনত জয়ন্তীয়া ৰাজ্য ব্ৰিটিছসকলে সম্পূৰ্ণকৈ দখল কৰিছিল। নেক্সট কুৱেশ্যন, আইন অমান্য আন্দোলনৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ এনচাৰটো হ'ব মহাত্মা গান্ধী। মহাত্মা গান্ধীৰ নেতৃত্বত 1930 চনত আইন অমান্য আন্দোলন আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, আহোমসকল কেতিয়া অসমলৈ আহিছিল? ইয়াৰ এনচাৰটো হ'ব 1228 খ্ৰীষ্টাব্দত। আহোমসকলে অসমলৈ আহিছিল 1228 খ্ৰীষ্টাব্দত আৰু ৰাজধানী স্থাপন কৰিছিল 1253 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ এনচাৰটো হ'ব চাওলুং চুকাফা। চাওলুং চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, চুকাফাই আহোমৰ প্ৰথম ৰাজধানী ক'ত স্থাপন কৰিছিল? ইয়াৰ এনচাৰটো হ'ব চৰাইদেউত। চুকাফাই আহোমৰ প্ৰথম ৰাজধানী চৰাইদেউত 1253 খ্ৰীষ্টাব্দত স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ শেষৰ ৰজা কোন আছিল? ইয়াৰ এনচাৰটো হ'ব ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শেষৰজন ৰজা। নেক্সট কুৱেশ্যন, অসমত পাইক প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? অসমত পাইক প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব চাওলুং চুকাফা। চাওলুং চুকাফাই অসমত পাইক প্ৰথা প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন, কামৰূপত পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ এনচাৰটো হ'ব ব্ৰহ্মপাল। কামৰূপত পাল বংশ প্ৰতিষ্ঠা কৰিছিল ব্ৰহ্মপালে আৰু বংগদেশত প্ৰতিষ্ঠা কৰিছিল গোপাল। গোপালে বংগদেশত
পাল বংশৰ প্ৰতিষ্ঠা কৰিছিল? নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1671 খ্ৰীষ্টাব্দত। 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ এনচাৰটো হ'ব আহোম আৰু মোগল। আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ 1671 খ্ৰীষ্টাব্দত হৈছিল। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধত আহোম বাহিনীৰ সেনাপতি কোন আছিল? ইয়াৰ এনচাৰটো হ'ব লাচিত বৰফুকন। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধত মোগল বাহিনীৰ সেনাপতি কোন আছিল? ইয়াৰ এনচাৰটো হ'ব ৰাজা ৰামসিংহ। ৰামসিংহ আছিল শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল বাহিনীৰ সেনাপতি। নেক্সট কুৱেশ্যন, দেশতকৈ মোমাই ডাঙৰ নহয় এই বাক্যশাৰী কোনে কৈছিল? ইয়াৰ এনচাৰটো হ'ব লাচিত বৰফুকন। নেক্সট কুৱেশ্যন, লাচিত বৰফুকনৰ মৃত্যু কেতিয়া হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1672 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, পুষ্য বৰ্মনে কোন বংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ এনচাৰটো হ'ব বৰ্মন বংশ। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন, মোৱামৰীয়া বিদ্ৰোহৰ কাৰ শাসনকালত আৰম্ভ হৈছিল? ইয়াৰ এনচাৰটো হ'ব লক্ষ্মী সিংহ। স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ 1769 খ্ৰীষ্টাব্দত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, ভাস্কৰ বৰ্মনৰ সমসাময়িক ভাৰতীয় সম্ৰাট কোন আছিল? ইয়াৰ এনচাৰটো হ'ব হৰ্ষ বৰ্ধন। ভাস্কৰ বৰ্মনৰ সমসাময়িক ভাৰতৰ সম্ৰাট আছিল হৰ্ষ বৰ্ধন। নেক্সট কুৱেশ্যন, ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ইয়াৰ এনচাৰটো হ'ব 24 ফেব্ৰুৱাৰী 1826 চনত। 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, ইয়াণ্ডাবু সন্ধিৰ ফলত অসম কাৰ অধীনলৈ যায়? ইয়াৰ এনচাৰটো হ'ব ব্ৰিটিছৰ অধীনলৈ। নেক্সট কুৱেশ্যন, অসমত প্ৰথম চাহ গছ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব ৰবাৰ্ট ব্ৰুচ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম চাহ বাগিচা ক'ত স্থাপন হৈছিল? ইয়াৰ এনচাৰটো হ'ব চাবুৱা। চাবুৱাত অসমৰ প্ৰথমখন চাহ বাগিচা স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ইংৰাজ উপায়ুক্ত অৰ্থাৎ কমিছনাৰ কোন আছিল? ইয়াৰ এনচাৰটো হ'ব ডেভিড স্কট। নেক্সট কুৱেশ্যন, হিউৱেন চাং কোন ৰজাৰ আমোলত অসমলৈ আহিছিল? ইয়াৰ এনচাৰটো হ'ব ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন, কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ এনচাৰটো হ'ব বিশ্বসিংহ। বিশ্বসিংহই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, নৰনাৰায়ণ কোন ৰাজ্যৰ ৰজা আছিল? মহাৰাজ নৰনাৰায়ণ কোন ৰাজ্যৰ ৰজা আছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব কোচ ৰাজ্য। কোচ ৰাজ্যৰ ৰজা আছিল মহাৰাজ নৰনাৰায়ণ। নেক্সট কুৱেশ্যন, দিহিঙীয়া ৰজা বুলি কাক জনা যায়? ইয়াৰ এনচাৰটো হ'ব চুহুংমুং। চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও জনা যায়। নেক্সট কুৱেশ্যন, অসমৰ কোনজন আহোম ৰজাই স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব চুহুংমুং। চুহুংমুঙে প্ৰথম স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, মদন কামদেৱ মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ এনচাৰটো হ'ব বাইহাটা চাৰিআলি। নেক্সট কুৱেশ্যন, হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ এনচাৰটো হ'ব হাজো। হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যন, পুৱামক্কা ক'ত আছে? ইয়াৰ এনচাৰটো হ'ব হাজো। হাজোত পুৱামক্কা অৱস্থিত। নেক্সট কুৱেশ্যন, কানাই বৰশী বোৱা শিলালিপি কোন নদীৰ পাৰত আছে? ইয়াৰ এনচাৰটো হ'ব ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত কানাই বৰশী বোৱা শিলালিপি অৱস্থিত। নেক্সট কুৱেশ্যন, কছাৰী ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? ইয়াৰ এনচাৰটো হ'ব গোবিন্দ চন্দ্ৰ। কছাৰীসকলৰ শেষৰজন ৰজা আছিল গোবিন্দ চন্দ্ৰ। নেক্সট কুৱেশ্যন,
কোচহাজোৰ প্ৰতিষ্ঠাপক কোন? কোচহাজোৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব ৰঘুদেৱ। ৰঘুদেৱ আছিল কোচহাজোৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন, অসম এছ'চিয়েশ্যন কেতিয়া গঠন হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1903 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, বৰ্তমানৰ কাৰেংঘৰ কোন ৰজাৰ সময়ত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল? ইয়াৰ এনচাৰটো হ'ব ৰাজেশ্বৰ সিংহ। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই বৰ্তমানৰ কাৰেংঘৰখন সম্পূৰ্ণ কৰিছিল। নেক্সট কুৱেশ্যন, বৰফুকনৰ মুখ্য কাৰ্যালয় ক'ত আছিল? ইয়াৰ এনচাৰটো হ'ব গুৱাহাটীত। আহোম ৰাজত্ব কালত বৰফুকনৰ মুখ্য কাৰ্যালয় ক'ত আছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হৈ গ'ল গুৱাহাটী। নেক্সট কুৱেশ্যন, বৰবৰুৱাৰ মুখ্য কাৰ্যালয় ক'ত আছিল? আহোম ৰাজত্ব কালত বৰবৰুৱাৰ মুখ্য কাৰ্যালয় ক'ত আছিল? ইয়াৰ এনচাৰটো হ'ব গড়গাঁৱত। গড়গাঁৱত বৰবৰুৱাৰ মুখ্য কাৰ্যালয় আছিল। নেক্সট কুৱেশ্যন, চৰাইদেউ মৈদাম ইউনেস্ক' বিশ্ব ঐতিহ্য তালিকাত কেতিয়া অন্তৰ্ভুক্ত হয়? ইয়াৰ এনচাৰটো হ'ব 2024 চনত। চৰাইদেউ মৈদামসমূহ ইউনেস্ক' ৱৰ্ল্ড হেৰিটেজ চাইটত 2024 চনত অন্তৰ্ভুক্ত হৈছিল। নেক্সট কুৱেশ্যন, আহোম ৰাজবংশৰ শেষৰজন স্বাধীন স্বৰ্গদেউ কোন আছিল? ইয়াৰ এনচাৰটো হ'ব চন্দ্ৰকান্ত সিংহ। চন্দ্ৰকান্ত সিংহ আছিল আহোম ৰাজবংশৰ শেষৰজন স্বাধীন স্বৰ্গদেউ। নেক্সট কুৱেশ্যন, আহোম ৰাজবংশৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? চন্দ্ৰকান্ত সিংহ আছিল শেষৰজন স্বাধীন স্বৰ্গদেউ। প্ৰশ্নটোত সুধিছে শেষৰজন ৰজা কোন আছিল? ইয়াৰ এনচাৰটো হ'ব পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আছিল শেষৰজন ৰজা, আৰু স্বাধীন যদি সোধে তেতিয়াহ'লে হ'ব চন্দ্ৰকান্ত সিংহ। নেক্সট কুৱেশ্যন, আহোমসকলে প্ৰথমে ৰাজধানী চৰাইদেউৰ পৰা কলৈ স্থানান্তৰিত কৰিছিল? চৰাইদেউৰ পৰা ৰাজধানী কলৈ লৈ গৈছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব গড়গাঁৱত। গড়গাঁৱত আহোমসকলে প্ৰথম চৰাইদেউৰ পৰা ৰাজধানী তুলি নিছিল। নেক্সট কুৱেশ্যন, গড়গাঁও নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ এনচাৰটো হ'ব চুকলেংমুং। চুকলেংমুঙে গড়গাঁও নগৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ এনচাৰটো হ'ব পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন, দেওপাহাৰ কোন জিলাত অৱস্থিত? দেওপাহাৰ কোন জিলাত আছে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব নগাঁও। নগাঁও জিলাত দেওপাহাৰ অৱস্থিত। নেক্সট কুৱেশ্যন, ইটাখুলিৰ যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1682 খ্ৰীষ্টাব্দত। এই ইটাখুলিৰ যুদ্ধ আছিল আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন যুদ্ধ। নেক্সট কুৱেশ্যন, খাল স্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ এনচাৰটো হ'ব খাল স্তম্ভ। নেক্সট কুৱেশ্যন, পাল বংশৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ এনচাৰটো হ'ব ব্ৰহ্মপাল। কামৰূপত ব্ৰহ্মপালে পাল বংশৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, শদিয়াখোৱা গোহাঁই পদবী কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ এনচাৰটো হ'ব চুহুংমুং। স্বৰ্গদেউ চুহুংমুঙে শদিয়াখোৱা গোহাঁই পদবী সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যন, চুকাফাই কোন পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব পাটকাই পৰ্বত। নেক্সট কুৱেশ্যন, আহোমসকলে অসমত কেতিয়া স্থায়ী ৰাজ্য স্থাপন কৰে? ইয়াৰ এনচাৰটো হ'ব 1228 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, চুকাফাৰ সমাধিস্থল ক'ত অৱস্থিত? ইয়াৰ এনচাৰটো হ'ব যোৰহাট। যোৰহাটত চুকাফাৰ সমাধিস্থল আছে। নেক্সট কুৱেশ্যন, ইটাখুলিৰ যুদ্ধত আহোম সেনাৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ এনচাৰটো হ'ব দিহিঙীয়া আলোন বৰফুকন। নেক্সট কুৱেশ্যন, আলাওই যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1669 খ্ৰীষ্টাব্দত। 1669 খ্ৰীষ্টাব্দত আলাওই যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যন, কানাই বৰশী বোৱা শিলালিপি কোন ৰজাৰ সময়ৰ? ইয়াৰ এনচাৰটো হ'ব চুকলেংমুং অৰ্থাৎ গড়গৰীয়া ৰজা। গড়গৰীয়া ৰজাৰ দিনত কানাই বৰশী বোৱা
শিলালিপিৰ ৰচনা কৰা হৈছিল? নেক্সট কুৱেশ্যন, ৰংঘৰ কোন ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, কাৰেংঘৰ ক'ত অৱস্থিত? কাৰেংঘৰ ক'ত আছে? ইয়াৰ এনচাৰটো হ'ব শিৱসাগৰ। নেক্সট কুৱেশ্যন, তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই তলাতল ঘৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব শিৱসিংহৰ পত্নী অম্বিকাই। শিৱসিংহৰ পত্নী অম্বিকাই শিৱদৌল নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ব্ৰিটিছ উপায়ুক্ত অৰ্থাৎ কমিশ্যনাৰ কোন আছিল? ইয়াৰ এনচাৰটো হ'ব ডেভিড স্কট। নেক্সট কুৱেশ্যন, আহোমসকলে কোন লিপি ব্যৱহাৰ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব টাই আহোম লিপি। আহোমসকলে টাই আহোম লিপি ব্যৱহাৰ কৰিছিল বুৰঞ্জী বা লিখা মেলা কামৰ বাবে। নেক্সট কুৱেশ্যন, কছাৰী বুৰঞ্জী কোন জনগোষ্ঠীৰ ইতিহাসৰ সৈতে জড়িত? ইয়াৰ এনচাৰটো হ'ব ডিমাচা। ডিমাচা কছাৰী জনগোষ্ঠীৰ সৈতে কছাৰী বুৰঞ্জী জড়িত। নেক্সট কুৱেশ্যন, আহোম যুগত বৰপাত্ৰ গোহাঁই পদৰ কোনে সৃষ্টি কৰিছিল? বৰপাত্ৰ পদ কোনে সৃষ্টি কৰিছিল? ইয়াৰ এনচাৰটো হ'ব চুহুংমুং। চুহুংমুঙে বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যন, ইয়াণ্ডাবু সন্ধি কোন দুই পক্ষৰ মাজত হৈছিল? ইয়াৰ এনচাৰটো হ'ব ইংৰাজ আৰু বৰ্মাৰ মাজত। ইংৰাজ আৰু বৰ্মা দেশৰ লোকসকলৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, অসমত ইংৰাজ শাসন কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1826 চনত। 24 ফেব্ৰুৱাৰী 1826 চনৰ যেতিয়া ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল তেতিয়াৰ পৰা অসমত ইংৰাজ শাসন আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, মণিৰাম দেৱান কিহৰ সৈতে জড়িত আছিল? ইয়াৰ এনচাৰটো হ'ব 1857 চনৰ বিদ্ৰোহ অৰ্থাৎ চিপাহী বিদ্ৰোহৰ সৈতে মণিৰাম দেৱান জড়িত আছিল। নেক্সট কুৱেশ্যন, মণিৰাম দেৱানক ক'ত ফাঁচি দিয়া হৈছিল? ইয়াৰ এনচাৰটো হ'ব যোৰহাট। যোৰহাটত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, আহোমসকলে চুতীয়া ৰাজ্য কেতিয়া জয় কৰিছিল? ইয়াৰ এনচাৰটো হ'ব 1523 খ্ৰীষ্টাব্দত। 1523 খ্ৰীষ্টাব্দত আহোমসকলে চুতীয়া ৰাজ্য দখল কৰিছিল। নেক্সট কুৱেশ্যন, কছাৰী ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? ইয়াৰ এনচাৰটো হ'ব ডিমাপুৰ। ডিমাপুৰত কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিল। নেক্সট কুৱেশ্যন, কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ এনচাৰটো হ'ব বিশ্বসিংহ। নেক্সট কুৱেশ্যন, অসমত ৰেল সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব 1883 চনত। 1883 চনত অসমত প্ৰথম ৰেল সেৱা আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ছপাখানা কোনে স্থাপন কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব আমেৰিকান বেপ্টিষ্ট মিছনাৰীসকলে। বেপ্টিষ্ট মিছনাৰীসকলে অসমত প্ৰথম ছপাখানা অৰ্থাৎ প্ৰিণ্টিং মেচিন প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, গোহাঁই কমল আলি কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব কোচ সেনাপতি গোহাঁই কমল। গোহাঁই কমল আলি নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, দিহিং নদীৰ নামৰ পৰা নাম পোৱা আহোম ৰজাজন কোন আছিল? ইয়াৰ এনচাৰটো হ'ব দিহিঙীয়া ৰজা অৰ্থাৎ চুহুংমুং। চুহুংমুঙে দিহিং নদীৰ নামৰ পৰা দিহিঙীয়া ৰজা হিচাপে নাম পাইছিল। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্যৰ শেষৰ ৰজা কোন আছিল? ইয়াৰ এনচাৰটো হ'ব নীতিপাল। চুতীয়াসকলৰ একেবাৰে শেষৰ ৰজা আছিল নীতিপাল। নেক্সট কুৱেশ্যন, চিলাৰায় দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ এনচাৰটো হ'ব 6 ফেব্ৰুৱাৰী। 6 ফেব্ৰুৱাৰীত চিলাৰায় দিৱস পালন কৰা হয়।
নেক্সট কুৱেশ্যন, অসমত ব্ৰিটিছসকলে আফিং খেতি কেতিয়া নিষিদ্ধ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব 1947 চনত। 1947 চনত ব্ৰিটিছসকলে অসমত আফিং খেতি নিষিদ্ধ কৰিছিল। নেক্সট কুৱেশ্যন, মণিৰাম দেৱানৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ এনচাৰটো হ'ব মণিৰাম দত্ত বৰুৱা। মণিৰাম দত্ত বৰুৱা বা মণিৰাম ভৰবাণ্ডাৰ বৰুৱা বুলিও তেখেতৰ জনা যায়। নেক্সট কুৱেশ্যন, আহোম ৰাজ্যত বুঢ়াগোহাঁই পদ কোনে সৃষ্টি কৰিছিল? কোনে বুঢ়াগোহাঁই পদৰ সৃষ্টি কৰিছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব চুকাফা। চুকাফাই বুঢ়াগোহাঁই পদৰ সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যন, কনকলতা বৰুৱা কেতিয়া শ্বহীদ হৈছিল? কনকলতা বৰুৱা কেতিয়া শ্বহীদ হৈছিল? ইয়াৰ এনচাৰটো হ'ব 20 ছেপ্টেম্বৰ 1942 চনত। 20 ছেপ্টেম্বৰ 1942 চনত কনকলতা বৰুৱা শ্বহীদ হৈছিল। নেক্সট কুৱেশ্যন, আহোম ৰাজ্যত বৰগোহাঁই পদ কোনে সৃষ্টি কৰিছিল? বৰগোহাঁই পদৰ সৃষ্টি কোনে কৰিছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব চুকাফা। চুকাফাই বৰগোহাঁই পদৰ সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যন, কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1943 চনত। 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, অসম ভাৰতৰ অংশ হিচাপে স্বাধীনতা কেতিয়া লাভ কৰে? ইয়াৰ এনচাৰটো হ'ব 15 আগষ্ট 1947 চনত। নেক্সট কুৱেশ্যন, আহোম ৰাজত্বত বৰবৰুৱা পদ কোনে সৃষ্টি কৰিছিল? ইয়াৰ এনচাৰটো হ'ব প্ৰতাপ সিংহ। স্বৰ্গদেউ প্ৰতাপ সিংহই বৰবৰুৱা পদৰ সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যন, বৰফুকন পদৰ কোনে সৃষ্টি কৰিছিল? ইয়াৰ এনচাৰটো হ'ব প্ৰতাপ সিংহ। আহোম ৰাজত্বত বৰফুকন পদৰ সৃষ্টি কৰিছিল প্ৰতাপ সিংহই। নেক্সট কুৱেশ্যন, আহোম ৰাজ্যৰ প্ৰথম বৰফুকন কোন আছিল? ইয়াৰ এনচাৰটো হ'ব ফাছৰেংমুং বৰফুকন। ফাছৰেংমুং বৰফুকন আছিল আহোমৰ প্ৰথমগৰাকী বৰফুকন। নেক্সট কুৱেশ্যন, মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? ইয়াৰ এনচাৰটো হ'ব 26 ফেব্ৰুৱাৰী 1858 চনত। 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিল? ইয়াৰ এনচাৰটো হৈ যাব 26 ফেব্ৰুৱাৰী 1858 চনত। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক একেলগে যোৰহাটত ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, 1857 চনৰ বিদ্ৰোহত অসমৰ নেতা কোন আছিল? ইয়াৰ এনচাৰটো হ'ব মণিৰাম দেৱান। 1857 চনত হোৱা চিপাহী বিদ্ৰোহত অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব দিছিল মণিৰাম দেৱানে। নেক্সট কুৱেশ্যন, পথৰু ঘাটৰ বিদ্ৰোহ কেতিয়া হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1894 চনত। 1894 চনত পথৰু ঘাটৰ বিদ্ৰোহ হৈছিল। নেক্সট কুৱেশ্যন, লাচিত দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ এনচাৰটো হ'ব 24 নৱেম্বৰ। 24 নৱেম্বৰত প্ৰতি বছৰে লাচিত দিৱস পালন কৰা হয়। এই 100টা আছিল আজিৰ আমাৰ আছাম হিষ্ট্ৰীৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যন এণ্ড এনচাৰ। কুৱেশ্যনখিনিত যদি কিবা ভুল হয় সেইবোৰটো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোৰ এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। আৰু লগতে ভিডিঅ'টো লগৰ ভাই বন্ধুবলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।